माता के डॉक्टर रोनस पेगू जिंदाबाद डॉक्टर रोनस पेगू जिंदाबाद उन्मिलित गणशक्ति অসম जिंदाबाद बीजेपी जिंदाबाद माता के डॉक्टर रोनस पेगू जिंदाबाद डॉक्टर रोनस पेगू माता की আমাৰ আটাইৰে শ্ৰদ্ধাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া লগতে আমাৰ সংগীত গণশক্তি আমি আমাৰ ভোট সাব্যস্ত কৰিম পদুম ফুলৰ চিনত আৰু বিপুল ভোটত ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আমি জয়যুক্ত কৰিম ধন্যবাদ আজি মই মধ্যমিংমাং গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছোঁ আৰু এই মধ্যমিংমাং গাঁও পঞ্চায়তৰ একালত কোনো ধৰণৰ যাতায়াত ব্যৱস্থা নথকা খুব পিছপৰা পঞ্চায়ত আছে আজি এই পঞ্চায়তটো সকলো আমি ৰাষ্ট্ৰীয় ঘাইপথৰ লগত ইয়াৰ সংযোগ স্থাপন হৈ গ'ল ইয়াৰ যিটো আমাৰ নলবাৰী পঞ্চায়ত ওচৰ চুবুৰীয়া যিকেইটা পঞ্চায়ত আছে তাৰ লগত আমাৰ সংযোগ স্থাপন হৈ গ'ল ইয়াৰ মাজেদি যিখন বুঢ়ীহুটি নদী বৈ গৈছে সেই নদীৰ ওপৰত প্ৰায় 5 কোটি টকা এখনত ব্যয় সাপেক্ষে দুখনকৈ আমি RCC দলং নিৰ্মাণ কৰিলোঁ আৰু নিৰ্মাণ কৰি এই অঞ্চলটোক বহিৰ্বিশ্বৰ লগত আমি সম্পূৰ্ণৰূপে সংযোজিত কৰিলোঁ আৰু আমাৰ দৃঢ় বিশ্বাস যে এনেকুৱা ভূতপূৰ্ব পৰিৱৰ্তনৰ কাৰণে এই নিৰ্বাচনত NDA মিত্ৰজোঁটৰ পক্ষত বিপুলভাৱে ৰাইজে ভোটদান কৰিছে নিশ্চিত আৰু প্ৰস্তুতি চলি আছে 1 লাখ মানুহ সমাৱেশিত হ'ব ইয়াত ধেমাজি সমষ্টিৰ উপৰিও ওচৰ চুবুৰীয়া চিচি বৰগাঁও ঢকুৱাখানা মাজুলী বা লখিমপুৰ গুণাই এই সমষ্টিৰ পৰা মানুহ আহিব কিন্তু আটাইতকৈ বেছি ধেমাজিৰ পৰাই সমাৱেশিত হ'ব মই সকলো ৰাইজক প্ৰধানমন্ত্ৰীৰ মিটিংখনত যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ